লণ্ডনত দুমহলীয়া বাছত উঠিছিলোঁ, কাৰোবাক তাৰ পৰা দেখুৱাইছিলোঁ। দুমহলীয়া বাছত উঠোঁতে 2 ঘণ্টাত গোটেই লণ্ডনখন দেখা পায়। 3 মিনিট 4 মিনিট 5 মিনিটৰ অন্তৰ এটা ষ্টপেজত গাড়ীখন ৰৈ দিয়ে, কোনোবা নামি কোনোবা উঠে। তাৰ লগে লগে প্ৰতিটো ছিটত এটা কমেণ্ট্ৰি বক্স থাকে। সেই কমেণ্ট্ৰি বক্সটোত কৈ থাকে, এই আমুক ঠাই পালোহি, ইয়াৰ হেৰিটেজ এনেকুৱা, এই আমুক ঠাই পালোহি, ইয়াৰ চৰিত্ৰ এনেকুৱা, গোটেই কথাখিনি কৈ থাকে। সেইদিনাখনে আমাৰো মনলৈ আহিছিলে যে আমাৰ মাজুলীটো যদি আমি এনেকুৱা কমেণ্ট্ৰি বক্স থকা প্ৰতিটো ছিটত এখন দুমহলীয়া বাছ আমি সৃষ্টি কৰিব পাৰোঁ, মাজুলীৰ দেশী বিদেশী পৰ্যটকে অন্তত এই এটা টুৰিষ্ট ভ্ৰমণৰ লগতে খুব সুন্দৰ এটা পৰিৱেশ পাব আৰু শান্তি অনুভৱ কৰিব। সংকল্প লৈ আহিলোঁ, দুমহলীয়া বাছ এখন আমি পাৰিলে আপোনালোকে এবছৰ পূৰ্ণ হোৱা উপলক্ষে মাজুলীত যেনে তেনে ইয়াত স্থাপন কৰিম। আজি বিধায়কক ক'লোঁ, লাগিলে আমাৰ কাপোৰ সলোৱা ঘৰটোকে আপুনি দিব নালাগে, যদি পাৰে বাছখন দিয়ক, আৰু যদি আপুনি নিদিয়ে এবছৰৰ ভিতৰত যেনে তেনে কিন্তু কাণকুৰিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ এই মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানত আমি বাছ এখন ইয়াত কিন্তু থিয় কৰা হয়। সেয়ে আপোনালোকে জানে, সপোন দেখি ভাল পাওঁ, কিবা এটা নতুন কথা ভাবি ভাল পাওঁ। এয়া আচলতে ঠিক নতুন নহয়, আমাৰ কাৰণে নতুন, কিন্তু সেই লণ্ডনৰ সেই অভিজ্ঞতাৰে আমাক এইবিলাক কথা মনত পেলাই দিছে। গতিকে আমি আজি মনতে ভাবিছোঁ আপোনালোকৰ 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি ইয়াত নিশ্চয় তেনে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিম। আৰু আমি লগে এইবোৰ কথাও ভাবিছোঁ তাত। আৰু আপোনালোকক এটা কথা কৈ থওঁ, ৰাতি তাত যেতিয়া 12টা বাজে, ইয়াত ৰাতিপুৱা 5টা হয়। ইয়াৰ লোকসকলে 5টা বুলি ভাবি 6টা বুলি ভাবি আমালৈ ফোন মাৰি দিয়ে, 2টা বজালৈকে ফোন মাৰিয়ে থাকে। তাৰপিছতো এতিয়া আমাৰ উপায় নাই, আৰু টোপনিও নাহে, সেইবিলাক কথা ভাবি থাকোঁ। তাতে এটা কবিতাও লিখিছিলোঁ, দিয়া পিছত কবিতাটো লৈ অহা নাই। তেতিয়া এইবিলাক কথা মনলৈ আহিছিল যে আমি মাজুলীত যদি দুমহলীয়া বাছখন কৰোঁ, তাৰ নিচিনা ডাঙৰ কৰিব নোৱাৰিলোঁ, এখনতো আমি সৰু কৰিব পাৰিম। আৰু তাত যদি আমি এইবিলাক কওঁ যে এইখন আউনীআটী, এইখন দক্ষিণপাট, এইখন কমলাবাৰী, বা এইখন চামগুৰি, এইখন সত্ৰ এইটো কাৰণে বিখ্যাত, ইয়াৰ জেংৰাইমুখ এইটো কাৰণে বিখ্যাত, ৰাওনাপাৰ, ধোৱাচালাগড় এইটো কাৰণে বিখ্যাত, এই কথাবোৰ দি দিয়াৰ পিছত সেই পৰ্যটকসকলে আৰু বেলেগে গাইডো সুধি থাকিব নালাগে। গতিকে আমি ভাবিছোঁ ইংৰাজীত আৰু অসমীয়া দুটা ভাষাত আমি সেই বাছখনৰ কমেণ্টেটৰ বক্সত সেইটো ৰেকৰ্ডিং কৰি এই দেশী বিদেশী পৰ্যটকসকলক সেই সুবিধা দিবলৈ চেষ্টা কৰিম। আপোনালোকে কিন্তু সহযোগ কৰিব লাগিব। আমি কৈছিলোঁ কথা প্ৰসংগত, অলপতে আমি যেতিয়া লণ্ডন ভ্ৰমণ কৰিলোঁ, তাত দুমহলীয়া বাছত উঠি আমাৰ যিটো অভিজ্ঞতা হ'ল, সেই অভিজ্ঞতাটো সঁচাকৈ বুকুৰ মাজত সোমাই লৈ আহিছিলোঁ আৰু পোনে পোনে আনিছিলোঁ মাজুলীলৈ। কাৰণ আমি তেতিয়াই লগে লগে ভাবিছোঁ যে মাজুলীটো যদি আমি সঁচাকৈয়ে এনেকুৱা দুমহলীয়া বাছ এখন আমি সৃষ্টি কৰিব পাৰোঁ, দেশী বিদেশী পৰ্যটকে কিমান বোলো সুবিধা পাব, আৰু লগতে খুব বেছি 1 ঘণ্টাৰ ভিতৰত গোটেই যেন মাজুলী বুৰঞ্জীখন পাই যাব। কাৰণ তাত যেনেকৈ প্ৰতিটো ছিটত কমেণ্ট্ৰি বক্স আছিলে, আমিও ইয়াতো যদি সৃষ্টি কৰি দিব পাৰোঁ, এয়া বোলে আউনীআটী এইটো কাৰণে বিখ্যাত, এয়া বোলে চামগুৰি বুলি এইটো কাৰণে বিখ্যাত, দক্ষিণপাট, কমলাবাৰী, ভোগপুৰ, যিমান সত্ৰ আছে, জেংৰাই, ধোৱাচালাগড়, ৰাওনাগড়, আমাৰ যিবিলাক আছে বুৰঞ্জী প্ৰসিদ্ধ বা ইতিহাস প্ৰসিদ্ধ, গতিকে এইবিলাক কথা বোলো কোনোবা গাইডৰ যোগেদি তেওঁলোকে জনাতকৈ আমাৰ বাছখনত যদি এই বিৱৰণমূলক কমেণ্টেটৰী বক্স থাকে, তেওঁলোকে বেছি উপকৃত হ'ব। আৰু সেইকাৰণে মনটো বাৰে বাৰে লাগি আছে। আপোনালোককো সাংবাদিকসকলক জনাইছোঁ, আমাক সহায় কৰিব। আমি যদি পাৰোঁ এইটো মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানত পাৰিলে বাছখনে থিয় কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।